মোৰ কংগ্ৰেছ কেৰিয়াৰ 40 ইয়াৰ্ছ 1980ৰ পৰা মই ষ্টাৰ্ট কৰিছোঁ। মই এন এছ ইউৰ ফালৰ পৰা ইলেক্টেড জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ কৰিমগঞ্জ কলেজ, আৰু 2006 চনত মই বিচাৰিছিলোঁ নমিনেশ্যন। তেতিয়া বৰাকৰ ৰাজা বুলি যিজন আছিলে কংগ্ৰেছৰ মন্ত্ৰী, এতিয়া যিজন বিজেপিত, আপোনালোকে গম পাইছেনে কাৰ কথা কৈ আছোঁ আমি? তেওঁ মোক নিদিলে, তেওঁ মানে গ্ৰীণ ছিগনেল নিদিলে। সন্তোষমন দেৱে মোক দিছিলে, কিন্তু তেওঁ প্ৰণৱ মুখাৰ্জীৰ ওচৰত গৈ পেলাই কাটি দিলে। এনিৱে মই কংগ্ৰেছ এৰা নাই কেতিয়াবা। 40 বছৰৰ পৰা মই কংগ্ৰেছ কৰি আছোঁ, আৰু মই আই বিলিভ উইথ দ্য আইডিঅ'লজি অফ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ। দিছ টাইম মানে লাষ্ট মই বিচাৰিছোঁ নমিনেশ্যন, আৰু নিবিচাৰোঁ। দিছ ইজ মাই লাষ্ট এপিল টু দ্য কংগ্ৰেছ পাৰ্টি যে মোৰ নামটো কনচিডাৰ কৰাৰ কাৰণে। আৰু এতিয়া হিন্দু আৰু মুছলিম 50-50 হৈ আছে নৰ্থ কৰিমগঞ্জ কনষ্টিটুৱেঞ্চি। আৰু মোৰ যিটো পলিটিকেল কেৰিয়াৰ, লেংগুৱেজ মুভমেণ্ট আপোনালোকে জানে, বৰাক উপত্যকাত আপোনালোকে জানে ইউনিভাৰ্চিটি মুভমেণ্ট, আপোনালোকে জানে ডিলিমিটেশ্যন কৰি পেলাই আমাৰ সমষ্টিকেইটা একদম শেষ কৰি দিলে মুখ্যমন্ত্ৰীয়ে কৈ আছে 1.5 লাখ চাকৰি দিছে। এই 1.5 লাখ চাকৰিৰ মাজত আমি টাইমছ এণ্ড এগেইন চেলেঞ্জ কৰিছোঁ CM-ক আৰু বিজেপি নেতৃত্বক, বোলে আপোনালোকে বৰাকত কেইটা চাকৰি দিছে? আমাৰ 3টা ডিষ্ট্ৰিক্টত দিয়া নাই। দম নাই, বিজেপিৰ CM-ৰো দম নাই সেইটোৰ আনচাৰ দিয়াৰ কাৰণে। তো সেইবিলাক লৈ পেলাই আমি আন্দোলন কৰি আছোঁ। এতিয়া কংগ্ৰেছ লিডাৰশ্বিপ যদি মোক নমিনেশ্যন দিয়ে, আমি নকওঁ 1 লাখ, আমি নকওঁ 50,000, আমি নকওঁ 70,000, উইথ দ্য ডিফাৰেঞ্চ অফ 30,000 আই কেন এচিয়'ৰ কংগ্ৰেছ পাৰ্টি আই উইল কাম আউট। এটা কথা শুনক, এই মুখ্যমন্ত্ৰী মানুহজন আমাৰ ইয়াত ছেকেণ্ড ইন কমাণ্ড 15 বছৰ আছিলে। তৰুণ গগৈ ছাৰ CM, আৰু তেওঁ আছিলে 15 বছৰ মন্ত্ৰী। তেওঁ গোটেইবিলাক জানে কংগ্ৰেছক কেনেকৈ কি কৰিব লাগে। আমিও হেৰি নহয়, তেওঁ দিনত এই পলিটিকেল ষ্টেটমেণ্টবিলাক দি থাকে, আৰু ৰাতি যিমান ডাঙৰ সেইবিলাক মানুহ আছে মিয়া, তেখেতক মাতি পেলাই কয় বোলে পলিটিক্সৰ কাৰণে মই সেইবিলাক কম দেই, তোমালোকে বেয়া নাপাবা, কিন্তু ৰাতি যিমান কাম আছে তোমালোকে আহি যাবা, মই কৰি দিম সেইবিলাক। সেইটো হ'ল CM-ৰ ৰাজনীতি। সেইটো আমি গম পাওঁ, সেইটো গোটেই মানে গোটেই ৰাইজে সেইটো গম পায়। আমাৰ হিন্দু কৰি আছে CM-এ। আমাৰ বঙালী হিন্দুক এতিয়া যি অৱস্থা আছে সেইটো আপুনি মানে বিশ্বাস কৰিব নোৱাৰে। চাকৰিৰ নামত একো বঙালী হিন্দু চাকৰি, গোটেইবিলাক চাকৰি তাৰ মানে যিমান পোষ্ট আছে আমাৰ তাতে মানে ল'ৰা ছোৱালীবিলাক চাকৰি নাপায়। সেইটো হ'ল কথা। গোটেই অসমৰ, আমি অসমত নকওঁ এতিয়া, আমি বৰাকৰ বাঙালী হিন্দুৰ অৱস্থা একদম বেয়া।